নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টিত আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কলমৌ শাকৰ কিছুমান ঔষধি গুণৰ কথা বন্ধু বান্ধৱীসকল এই যে মই ভিডিঅ'ত দেখাইছোঁ শাক জাতি এই জাতি শাকৰ নামেই হ'ল কলমৌ শাক আমি সকলোৱে চিনি পাওঁ সেয়েহে এই শাকৰ মোৰ বিশদ বিৱৰণ আপোনালোকক নিদিওঁ ইয়াত মই কেৱল আপোনালোকক ঔষধি গুণসমূহৰ বিষয়েহে ক'ম বন্ধু বান্ধৱীসকল ইয়াত ইমান কিছুমান অদ্ভুত ঔষধি গুণ আছে যিখিনি জানিলে আপোনালোকৰ ভাল লাগিবই কিন্তু উপকৃতও হ'ব সেয়েহে ভিডিঅ'টি মনোযোগেৰে আৰু সম্পূৰ্ণকৈ চাব আহক আমি জানো কলমৌ শাকৰ ঔষধি গুণবোৰৰ বিষয়ে কলমৌ শাকত পানী 90% প্ৰটিন 3% কাৰ্বহাইড্ৰেট 4% চৰ্বি 0.9% থাকে ফাইবাৰ 4% আছে খনিজ পদাৰ্থ আছে পটাছিয়াম ছডিয়াম আইৰণ কেলছিয়াম আৰু মেগনেছিয়াম কলমৌত থকা ভিটামিনসমূহ হ'ল ভিটামিন এ ভিটামিন চি ভিটামিন B6 ভিটামিন B12 আৰু ভিটামিন ই সন্তান সম্ভৱা নাৰীয়ে কলমৌ শাকৰ চব্জি যদি সপ্তাহত 2-3 দিনকৈ খাই থাকে তেতিয়াহ'লে তেওঁৰ লগতে সন্তানটিৰ কাৰণেও খুব ভাল ইয়াৰ উপৰিও স্তনপান কৰোৱা মাতৃ আৰু শিশুৰ বাবেও কলমৌ বৰ উপযোগী গাখীৰ কম ওলোৱা মাতৃক কলমৌৰ 2 চামুচ ৰস দিনে দুবাৰকৈ যদি খুৱায় তেতিয়াহ'লে তেওঁ দুগ্ধ বেছিকৈ ওলায় আইৰণে এনিমিয়া আঁতৰোৱাত সহায় কৰে আইৰণ ভৰপূৰ মাত্ৰাত থকা হেতুকে কলমৌ শাক খালে আপোনাৰ তেজ কমি যি এনিমিয়া ৰোগৰ সৃষ্টি হয় সেই ৰোগ নোহোৱাত সহায় কৰে এন্টিঅক্সিডেন্ট ভৰপূৰ মাত্ৰাত থকা হেতুকে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে মালয়েছিয়া বিশ্ববিদ্যালয়ে কৰা অধ্যয়নত কলমৌ জণ্ডিছ আৰু লিভাৰৰ আন অসুখত উপকাৰী বুলি প্ৰমাণিত হৈছে জণ্ডিছ ৰোগীয়ে ইয়াক নিয়মিত ৰূপে যদি খায় তেতিয়াহ'লে খুব সোনকালে জণ্ডিছ বেমাৰৰ আৰোগ্য হয় লিভাৰৰ যিকোনো সমস্যা দূৰ কৰাত এই কলমৌ শাকে সহায় কৰে আপুনি কলমৌ শাক ৰেগুলাৰ খাবলৈ ল'লে তেতিয়াহ'লে লিভাৰৰ পৰা হোৱা যিকোনো সমস্যা আপুনি দূৰ কৰিব পাৰে কলমৌ শাকৰ পাত আৰু আগ আনি পিচি পেষ্ট বনাই সেই পেষ্ট যদি আপুনি মুখত লগাই আধা ঘণ্টা ৰাখে তাৰপিছত ধুই পেলাই তেতিয়াহ'লে আপোনাৰ স্কিনৰ উজ্জ্বলতা বৃদ্ধি কৰে লগতে খৰ খজুৱতি হোৱা ঠাইত যদি ইয়াৰ প্ৰলেপ দিয়া হয় তেতিয়াহ'লে সেই ৰোগ ভাল কৰাত সহায় কৰে জ্বৰ হৈ থকা ৰোগীক যদি কলমৌ শাকৰ ৰস দিনে 2 চামুচকৈ 3 বাৰ খোৱা হয় তেতিয়াহ'লে খুব সোনকালে জ্বৰ ভাল কৰে সকলো ধৰণৰ কিমিৰ ই এক প্ৰামাণিক বনদৰৱ যদি আপোনাক কিমিৰ পেলুৱে অপদ্ৰৱ কৰিছে তেতিয়াহ'লে ৰাতিপুৱা খালী পেটতে এই কলমৌ শাকৰ 2 চামুচ ৰস খাওক ডেইলি খাওক 3 দিনমান খাওক ল'ৰা ছোৱালীকো খুৱাব পাৰে একো প্ৰব্লেম নহয় আপুনি খুৱাব পাৰে আপোনাৰ কিমি পেলু যদি ল'ৰা ছোৱালীৰ হৈছে তেতিয়াহ'লে 3 দিনতে আপুনি ইয়াৰ প্ৰমাণ পাব এইখিনিতে মই এটা কথা মনত পৰোঁতে কৈ থওঁ যিখিনি বনদৰৱৰ ঔষধি গুণৰ কথা এই চেনেলটিত মই ভিডিঅ' দি থাকোঁ তাৰ পৰা বহুতে সোধে ছাইড এফেক্ট হ'ব নেকি ইয়াতে ছাইড এফেক্ট হ'বলগীয়া বাৰু কি বস্তু আছে এইখিনিতো প্ৰাকৃতিৰ পৰা পোৱা আমাৰ প্ৰাকৃতিকগত সম্পদ ইয়াক খালে আপোনাৰ যি বেমাৰৰ কাৰণে খাইছে সেই বেমাৰ ভাল হোৱাই নহয় মইতো কৈছোৱে ভালটো হ'বই কিন্তু কেৱল বেমাৰ ভাল হোৱাই নহয় ইয়াৰ যিখিনি খনিজ পদাৰ্থ আছে যিখিনি ভিটামিন আছে সেইখিনিয়ে আমাৰ শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে গতিকে ছাইড এফেক্ট হ'বলগীয়া ইয়াত একো বস্তুৱেই নাথাকে আপোনালোকে নিঃসন্দেহে নিসংকোচে ব্যৱহাৰ কৰিব পাৰে বদ হজম হোৱা আৰু কোষ্ঠকাঠিন্য লগতে লেট্ৰিন যেতিয়া ক্লিয়াৰ নহয় কঠিন হয়
তেনেকুৱাত আপুনি এই কলমৌ শাকৰ 2 চামুচ ৰস খোৱাৰ উপৰিও ইয়াৰ ভাজি কৰি আপোনালোকে খাবচোন, ইয়াৰ তৰকাৰী চব্জি খাব, চাব আপোনাৰ সেই সমস্যা দূৰ হয়। লগতে হজম শক্তি ইমান বৃদ্ধি কৰে যে আমাৰ পাচন তন্ত্ৰও শক্তিশালী কৰি তোলে। কেঞ্চাৰৰ বীজাণু ধ্বংস কৰাত ই বিৰাটেই শক্তিশালী কাম কৰে। আজিকালি আমাৰ গোটেই অসমখনৰ আকাশে বতাহে যেন কেঞ্চাৰৰ বীজাণু বিয়পি পৰিছে। কিমান সংখ্যক মানুহ কেঞ্চাৰ ৰোগত মৃত্যুমুখত পৰিছে তাৰ হিচাপেই নাইকিয়া হৈছে। সেয়েহে এই মাৰাত্মক বেমাৰৰ পৰা আপুনি সেই বীজাণু ধ্বংস কৰিবলৈ এই কলমৌ শাক নিয়মিত ৰূপে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। এণ্টিঅক্সিডেণ্ট ভৰপূৰ মাত্ৰাত আছে, সেয়াটো মই কৈছোৱেই। সেয়ে এই ৰোগ বীজাণুবিলাক ধ্বংস কৰাত ই বহুত সহায় কৰে। আয়ুৰ্বেদিক চিকিৎসাত কলমৌক শুক্ৰাণু বৃদ্ধিকাৰক বুলি উল্লেখ কৰা হৈছে। কলমৌৰ ৰস গাখীৰত মিহলাই খোৱালে শুক্ৰাণু ডাঠ হয় আৰু স্বপ্নদোষ নিবাৰণ হয়। আপুনি 200 গ্ৰাম গাখীৰত, গৰু গাখীৰৰ ল'ব, 200 গ্ৰাম কেঁচা গৰু গাখীৰত 2 চামুচ কলমৌ শাকৰ ৰস মিহলাব আৰু সেই গাখীৰ গিলাচ আপুনি খাব। দিনটোৰ যিকোনো সময়তে খাব পাৰে, ৰাতি শোৱাৰ আগতো খাব পাৰে। এনেদৰে যদি খায়, যিসকলৰ শুক্ৰাণু কম সেইসকলৰ শুক্ৰাণু বৃদ্ধি হ'ব আৰু স্বপ্নদোষত ভুগি থকাসকলে সেই স্বপ্নদোষৰ পৰা খুব সোনকালে নিবাৰণ পায়। ভিটামিন ই ভৰপূৰ মাত্ৰাত থকা হেতুকে দৃষ্টিশক্তিৰ বাবে ই বৰ উপকাৰী। চকুজনিত বিভিন্ন ৰোগত আপোনাক বহুত উপকাৰ সাধন কৰিব যদিহে আপুনি নিয়মিত ৰূপে খাদ্য তালিকাত এই শাকবিধ ব্যৱহাৰ কৰে। শাকত থকা ফাইবাৰে কলেষ্টৰেল আৰু মেদবহুলতা কমায়। ইয়াত ফেট বহুত কম পৰিমাণে আছে। কলমৌ শাক নিয়মিত ৰূপে যদি খায়, আপোনাৰ খাদ্যবস্তুটো হজম কৰেই, লগতে খুব ভোক লগায়। কিছুমানৰ আভোক লগা সমস্যা, খাবলৈ মন নোযোৱা, খোৱা বস্তুৰ টেষ্ট নোপোৱা, এনেকুৱা যদি আপোনাৰ সমস্যা হয়, তেতিয়াহ'লে সপ্তাহত 2-3 দিনকৈ আপুনি কলমৌ শাকৰ যিকোনো চব্জি ব্যৱহাৰ কৰক, খাওক, চাব আপোনাৰ ভোকো লাগিব, খাবলৈ মন যাব আৰু আভোক লগা যি সমস্যা, সেই সমস্যাও আপোনাৰ সমাধান হ'ব। নিয়মিত ৰূপে কলমৌ শাক খোৱা মানুহৰ বয়সৰ চাপ মুখত খুব কমকৈ পৰে আৰু চুলি সৰা সমস্যা, চুলি পকা সমস্যা, এনেকুৱা বিভিন্ন সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। বয়সৰ চাপ হ'বলৈ নিদিব যদিহে আপুনি নিয়মিত ৰূপে এই শাক আপোনাৰ খাদ্য তালিকাত ব্যৱহাৰ কৰে। এচামুচকৈ কেঁচা ৰসো আপুনি খাব পাৰে মাজে মাজে। কেৱল বেমাৰ হ'লেহে যে ব্যৱহাৰ কৰিব লাগিব এই কথা নহয়। আপুনি নিয়মিত ৰূপে এই কলমৌ শাক খাবলৈ আৰম্ভ কৰি দিয়ক। আপোনাৰ শৰীৰৰ কিমান উপকাৰ সাধন কৰিব আপুনি যেতিয়া নিয়মিত অলপ দিন খাব, তেতিয়া আপুনি নিজেই প্ৰমাণ পাব। বন্ধু-বান্ধৱীসকল, আজিৰ পৰাই নিয়মিত ৰূপে এই কলমৌ শাক খাবলৈ আৰম্ভ কৰি দিয়ক। প্ৰকৃতিৰ বুকুত থকা এই বন শাকসমূহ, এই বন ঔষধসমূহ আমাৰ শৰীৰৰ কাৰণে বৰ মূল্যৱান। আমি ইয়াক সঠিক ৰূপত ব্যৱহাৰ কৰিব নাজানো, এই কাৰণেই যে আমি ইয়াৰ গুণবোৰ নাজানো। সেয়েহে মই এই চেনেলটিৰ যোগেদি, ডেইলি টিপছ চেনেলটিৰ যোগেদি বিভিন্ন ভাষাত থকা ইংলিছ, হিন্দী আৰু বিভিন্ন কিতাপৰ পৰা সংগ্ৰহ কৰি ঔষধি গুণসমূহ আৰু ঔষধি গছসমূহ চিনাক্ত কৰি দিয়াৰ মই ক্ষুদ্ৰতম প্ৰয়াস কৰি আহিছোঁ। ডায়েবেটিছ থকা ৰোগীৰ কাৰণে ই এক ৰামবাণৰ নিচিনা কাম কৰে। যিসকলে বহুত বেছিকৈ ডায়েবেটিছত ভুগি আছে, তেওঁলোকে যদি ইয়াৰ কলমৌ শাকৰ ৰস 2 চামুচকৈ ডেইলি যদি ৰাতিপুৱা ব্যৱহাৰ কৰিবলৈ লয়, তেতিয়াহ'লে তেওঁ ছুগাৰ নৰ্মেল হৈ আহে। তেওঁ 15 দিনমান ব্যৱহাৰ কৰিলেই ছুগাৰ ইমান বেছিকৈ কমে যে তেওঁ জুখি চালে গম পাব। বন্ধু-বান্ধৱীসকল, এইখিনি আছিল কলমৌ শাকৰ উপকাৰী গুণ। আশা কৰিছোঁ আপোনালোকৰ জানি ভাল লাগিল আৰু লগতে উপকৃতও হ'ব বুলি আশা কৰিলোঁ। ভিডিঅ'টি যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব
আপোনালোকৰ কমেণ্টবোৰ মোৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি প্ৰয়োজন বুলি ভাবে আপুনি ভিডিঅ'টি শ্বেয়াৰ কৰিব সেইসকল ব্যক্তিক যিসকলৰ এই ভিডিঅ'টি প্ৰয়োজন হয়। আৰু চেনেলটিত গৈ ভিডিঅ'বোৰ চাব। যদি চেনেলটি ভাল লাগে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ।